এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে এতিয়ালৈকে চৰকাৰী আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ভাৰত চৰকাৰে আকৌ নতুনকৈ ঘোষণা কৰিছে এখন বিশেষ আঁচনি। এইখন আঁচনিত যিসকল মানুহে আবেদন কৰিব সেইসকল মানুহৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই দিব 15,000কৈ টকা। তো আপোনালোকে যদি 15,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব বিচাৰে তেন্তে অতি শীঘ্ৰেই কৰিব লাগিব আবেদন। তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, কোনখন আঁচনি এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি আঁচনিখনৰ বিষয়ে বিস্তাৰিত জানিলো। তো ভাৰত চৰকাৰে 2024-25 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত ঘোষণা কৰিছে এখন নতুন আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। তো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত যিসকল মানুহে আবেদন কৰিব সেইসকল মানুহৰ বেংক একাউণ্টত পোনপটীয়াকৈ ভাৰত চৰকাৰে সোমাই দিব 15,000কৈ টকা। তো আপোনালোকক ইয়াতে প্ৰমাণ সহকাৰে দেখুৱাই আছো। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱাকৈ এখন চৰকাৰৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰদান কৰা হৈছে। ইয়াতে 5 নম্বৰতে লিখা চাব পাৰিব যন্ত্ৰ পাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000কৈ টকাৰ উদগনি। যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব সেইসকল মানুহক যন্ত্ৰ পাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000কৈ টকা প্ৰদান কৰিব। ইয়াৰ উপৰিও 3 লাখ টকা পৰ্যন্ত কিন্তু চৰকাৰৰ ফালৰ পৰা লোন ল'ব পাৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে। তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। যিসকল মানুহে কাঠ মিস্ত্ৰী, নাও নিৰ্মাতা, অস্ত্ৰ শস্ত্ৰ নিৰ্মাতা, কুমাৰ, সাঁতুৰি আৰু সাজুলি নিৰ্মাতা, তলা নিৰ্মাতা, সোণাৰী, মৃৎশিল্পী, ভাস্কৰ্য শিল্পী, ইয়াৰ উপৰিও আৰু কেইখনমান কামৰ কথা কোৱা হৈছে। সেয়া হ'ল মুচি বা জোতা চেণ্ডেল নিৰ্মাতা, ৰাজমিস্ত্ৰী, ঝুৰি, মেট, ঝাৰু নিৰ্মাতা, পৰম্পৰাগত পুতলা আৰু খেলৰ সামগ্ৰী নিৰ্মাতা, লগতে নাপিত, মালা নিৰ্মাতা, ধোৱা, দৰ্জী, মাছ ধৰা, জাল নিৰ্মাতা আদি কামৰ লগত যিসকল দুখীয়া মানুহে জড়িত হৈ আছে সেইসকল দুখীয়া মানুহে আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত। তো আপোনালোকে যদি এইবোৰ কামৰ লগত জড়িত হৈ আছে তেন্তে আপোনাৰ নিয়াৰেষ্ট CSC চেণ্টাৰত গৈ লগে লগে কৰিব পাৰিব আবেদন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।